যোৰহাটৰ লেহেটীয়া সেউজ মহিলা সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গাঁওখনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ 12 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ। মহিলা সমিতিলৈ মোৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ইমান এটা মহান অনুষ্ঠান হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক আজি এই মহান অনুষ্ঠানভাগিত আমাৰ এই অঞ্চলৰ ক্ৰীড়া সংগঠক প্ৰশিক্ষক শ্ৰীযুত মোহন বৰাদেৱৰ সভাপতিত্বত আৰম্ভ হোৱা এই সভাখনিতে সম্বৰ্ধনা জনাই এনেধৰণৰ কল্যাণকামী কামক ভৱিষ্যতে তেওঁলোকে কৰি যাব বুলি মই আশা ৰাখিলোঁ আৰু মোক এই অনুষ্ঠানভাগিলৈ নিমন্ত্ৰণ কৰাৰ বাবে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। লেহেটীয়া সেউজ মহিলা সমিতিয়ে আমি আজি অভিনন্দন অনুষ্ঠান আয়োজন কৰিলোঁ। ইয়াত আমাৰ এই বছৰ 12জন পৰীক্ষাৰ্থীক আমি অভিনন্দন জনালোঁ। 5জন হ'ল উচ্চ মাধ্যমিকৰ আৰু 7জন হ'ল উচ্চতৰ মাধ্যমিকৰ। তেওঁলোক বেলেগ বেলেগ ঠাইত পঢ়িবলৈ যাব বা ইয়াত হ'লেও পঢ়িলেও আমি তেওঁলোকক সহজে লগ পাবলৈ টান হ'ব। সেই উদ্দেশ্যে আমি আজি লৰালৰিকৈ এই অনুষ্ঠানটো পাতিলোঁ আৰু আমি নথৈ আনন্দিত হৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলটো আহিলে, তেখেতৰ অভিভাৱকসকল আহিলে, স্থানীয় ৰাইজ আহিলে আৰু বহুত আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠানটো যাতে আমি আৰু পিছৰ সময়তো পাতিব পাৰোঁ। পিছৰ প্ৰজন্মই যেতিয়া আগবাঢ়ি আহিব তেতিয়া আমি আৰু সাফল্যমণ্ডিত হ'ম বুলি ভাবিছোঁ। এই লেহেটীয়া সেউজ মহিলা সমিতিৰ উজ্জ্বল ভৱিষ্যত লগতে কামনা কৰিছোঁ। আজি যে অভিনন্দন অনুষ্ঠান আয়োজন হ'ল তাত আপুনি সভাপতিত্ব কৰিলে অনুষ্ঠানত, কি ক'ব বিচাৰিব? সঁচাকৈ আজিৰ দিনটো মোৰ কাৰণে বৰ তাৎপৰ্যপূৰ্ণ, যিহেতু হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত শিক্ষান্ত পৰীক্ষাত কৃতিত্ব লাভ কৰা ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰি আৰু তেওঁলোকৰো মতামত জানিবলৈ পাই মই অতি আনন্দিত আৰু আশা কৰোঁ এই সেউজ মহিলা সমিতিয়ে যি উদ্যোগ লৈছে তেওঁলোকে পৰৱৰ্তী জীৱনতো এই ছাত্ৰ ছাত্ৰীসকল কৃতকাৰ্য লাভ কৰক। আকৌ যাতে আমি তেওঁলোকক লগ পাওঁ বিভিন্ন ৰূপত, বিভিন্ন ফিল্ডত, বিভিন্ন জীৱনত তেওঁলোক আগবাঢ়ি গৈ আমাৰ সমাজ তথা দেশৰ এজন সুনাগৰিক হওক তাকে মই কামনা কৰিলোঁ আৰু মহিলা সমিতিয়ে মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।